মিয়াৰ ৰাজনীতি মিয়া খেদিব লাগে কোনোবাই যদি কৈছে মিয়াৰ বাবে যদি নামনি অসমত উত্তপ্ত পৰিস্থিতি হয় তেনেহলে দায়ী হ'ব শৃংখল চলিহা আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে এই মন্তব্য কৰিছিল আইনুদ্দিন আহমেদৰ সেই মন্তব্য শেষ হোৱা নাই আব্দুৰ ৰছিদ মণ্ডলে শেহতীয়াভাৱে মিয়াক লৈ এটা স্থিতি গ্ৰহণ কৰিছে বা ঢিঙৰ ঘটনাটোক লৈ এটা স্থিতি গ্ৰহণ কৰিছে আব্দুৰ ৰছিদ মণ্ডলৰ বক্তব্য কেনেকুৱা সেই বক্তব্য আপুনি যদি শুনিছে তেনেহলে আপুনি গম পাইছে যদি শুনা নাই আমি এবাৰ শুনাই দেব বিচাৰিছো কাউন্টাৰ যিকোনো পুলিশ কাস্টডি যিকোনো মৃত্যু এটা গ্ৰহণযোগ্য কথা নহয় কিন্তু ঢিঙৰ কাহিনীটো এনেকুৱা যে ঢিঙৰ সেই লম্পট যাৰ মৃত্যু হৈছে তাক লৈ সামান্যতম মোৰ সহানুভূতি নাই কাৰণ এইজন সমাজৰ কলংকৰ লগে লগে ই এটা ধৰ্মীয় জনগোষ্ঠীক সাংঘাতিক ধৰণৰ অপমানিত কৰিছে আজি লজ্জানত কৰিছে বিশেষকৈ এইটো একচুৱেলি ৰাজনৈতিকভাৱে কথাবিলাক যদিও কোৱা হৈছে যে ক্ৰিমিনেল কেতিয়াও কোনো জাতি নাথাকে ধৰ্ম নাথাকে ক্ৰিমিনেলক সদায় ক্ৰিমিনেল হিচাপে গণ্য কৰিব লাগে বহুত সময়ত এজন ক্ৰিমিনেলৰ কাৰণে যেতিয়া তাৰ গোটেই জনগোষ্ঠীটোক দুখী সাব্যস্ত কৰিব খোজা হয় কাঠগড়াত থিয় কৰা হয় প্ৰকাৰান্তৰে সেই দুখীজনক একচুৱেলি বচাই দিয়া হয় তেতিয়া মূল কথাটো তলপৰি এই যিটো গোষ্ঠীগত কথা সাম্প্ৰদায়িক কথাবিলাকতলৈ বিতৰ্ক বেছি হৈ যায় ফলত পুলিচেও ৰৈ যাব লগা হয় গতিকে মই ক'ম যে পুলিচৰ ব্যৰ্থতাক ঢাকিবলৈ এই কথাবিলাক ৰাজনৈতিকৰণ নকৰি দুখীক ষ্ট্ৰং পানিছমেণ্ট দিব লাগে কিন্তু পানিছমেণ্টটো এতিয়া দেখা হ'ল যে ন্যায়ৰ দ্বাৰা পানিছমেণ্ট নাপালে আজি পক্সো আইনৰ অধীনত তাক লাইফ ইমপ্ৰিজনমেণ্টৰ ব্যৱস্থা আছে এইটো চৰকাৰী ইচ্ছা বুলি এমেণ্ডমেণ্ট কৰি ল'ব পাৰে এইটো তাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব পাৰে এতো কোনো বাধা নাই আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ বলাৎকাৰীক ফাঁচি দিয়াৰ ক্ষেত্ৰত সদনো সৰ্বসন্মত সকলো দলেই কিজানি একমত হ'ব কেৱল সিমানেই নহয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো এই সন্দৰ্ভত মুখ খুলিছে মিয়া খেদিব লাগে এই সন্দৰ্ভত ভৱেশ কলিতাই কি মন্তব্য কৰিছে সেয়া এবাৰ শুনাব বিচাৰিছো তো ৰাইজৰ আগত দিবলৈ মই কালিও কৈছোঁ পাৰিলে চিৰাখানাৰ বাঘৰ আগত এৰি দিব লাগে এই চবক এটা বিশেষ সম্প্ৰদায় বিশেষ সম্প্ৰদায় কি আৰু এইটো যিসকলতো ভাষিক সংখ্যালঘু আছে সংখ্যালঘু মানে জানেই আপোনালোকে পমুৱা যিসকল আছে অবৈধ নাগৰিকৰ এতিয়া দপদপনিটো বেছি হৈছে অসমত উজনি অসমৰ পৰা তেখেতসকলক উৎখাত কৰাৰ কথা এটা চলিছে অকল উজনি নহয় উজনিৰ পৰা আমি নামনিত কিয় ল'ম দেশান্তৰ হওক তেওঁলোক ইয়াৰ পৰা ওলাই যাওক মই সেইটোৱে ক'ম যিসকল এনেকৈ কুটাঘাতমূলক জড়িত হৈ আছে যিসকল মানে দেশখনক অস্থিৰ কৰিবলৈ চেষ্টা চলাইছে আৰু লগতে যিসকলে এইসকল উদগনি জনাইছে তেওঁলোকক সাৱধান কৰি দিছোঁ এনেকুৱা ঘটনাৰ পৰা তেওঁলোক আঁতৰি থাকক ইতিমধ্যে বিভিন্ন দল সংগঠন তেখেতসকলক উজনি অসমৰ পৰাই প্ৰথম আৰম্ভ হৈছে যিহেতু অকল উজনি নহয় আমি এইটো কওঁ আমাৰ উজনি নামনি নাই বিজেপিটো আমি সৰ্বভাৰতীয় দল যায় যদি অসমেদিয়ে যাওঁ